Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম কাৰেণ্ট এফেয়াৰ্স ফৰ দ্য মান্থ অফ অক্টোবৰ 2021 আলোচনা কৰিম। গতিকে অক্টোবৰ 2021 মাহটোত অসমত যিখিনি ইম্পৰ্টেণ্ট ঘটনা সংঘটিত হৈ গৈছে তো এক্সাম পাৰ্সপেক্টিভ ফালৰ পৰা যদি আমি চাওঁ যিখিনি এক্সাম ওৰিয়েণ্টেড কুৱেশ্যনছ তো তাক আমি এমচিকিউ আকৃতিত এই ভিডিঅ'টিত আলোচনা কৰিম। সো আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পাব। আপোনালোকে যদি ফেচবুক পেজ ষ্টাডি ইনচাইট আপোনালোকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে। ইনষ্টাগ্ৰামত আপোনালোকে মোক ফ'ল' কৰিব পাৰে ridul_yogi আপোনালোকে ইয়াত মোক পাৰ্সোনাল কোৱেৰি মেছেজেছ এটসেট্ৰা কৰিব পাৰে। ইয়াৰ উপৰি আমাৰ ষ্টাডি ইনচাইট অফিচিয়েল বুলি যিটো টেলিগ্ৰাম চেনেল তো তাত আপোনালোকে জইন হৈ ল'ব পাৰে। তাত আমি ষ্টাডি মেটেৰিয়েল কণ্টেণ্ট এটসেট্ৰা আমি প্ৰভাইড কৰি থাকোঁ ৰেগুলাৰলি, ৰাইট। তো ইয়াৰ উপৰি আমাক আপোনালোকে যথেষ্টখিনি সমাদৰ জনাইছে। আসাম জিঅ'গ্ৰাফী আসাম কাৰেণ্ট এফেয়াৰ্ছ ই বুক আমি পাব্লিছ কৰিছিলোঁ আৰু ৰিচেণ্টলি আসাম হিষ্ট্ৰীৰ এখন বুক আমি পাব্লিছ কৰিছোঁ য'ত ডেছক্ৰিপশ্যন সহকাৰে 550+ MCQৰ সৈতে আমি এই বুকখন লঞ্চ কৰিছোঁ। তো বেচিকেলি আসাম পুলিচ SI APSC প্ৰিলিমছ তো APSC প্ৰিলিমছ আসাম পুলিচ SI কাৰণে যথেষ্টখিনি লাভযুক্ত কিতাপ হ'ব। ইয়াৰ উপৰি আসাম পুলিচ ABUBৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব এইখন বুক। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক আউট কৰিব পাৰে, ৰাইট। আৰু এখন বুক যিখন আসাম গভৰ্ণমেণ্ট স্কিমছ তো এইখন কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয়। আসাম গভৰ্ণমেণ্ট স্কিমছ যিখিনি ইম্পৰ্টেণ্ট স্কিমছ 2021লৈকে 2020-21 যিখিনি ইম্পৰ্টেণ্ট স্কিমছ তো সেইখিনি আমি ইয়াত কভাৰ কৰিছোঁ। গোটেইখিনি স্কিম ডেছক্ৰিপশ্যন সহকাৰে ইয়াত আলোচনা কৰা হৈছে। সো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক কৰিব পাৰে, ৰাইট। সো আজি আমি যিটো ভিডিঅ' ছেশ্যন লৈ আহিছোঁ গোটেইখিনি এমচিকিউ আকৃতিত হয়, কিন্তু তাৰ আগতে আমি প্ৰজেক্ট সদ্ভাৱনা যিটো অক্টোবৰ 2021 মাহটোত আচলতে আলোচনাত আছিলে যে প্ৰজেক্ট সদ্ভাৱনা কি হয় আৰু অসম গভৰ্ণমেণ্টে ৰিচেণ্টলি লঞ্চ কৰিছে এই প্ৰজেক্ট সদ্ভাৱনা, যাৰ অধীনত কি কৰা হৈছিলে যে মে 2022 সো বাই নেক্সট ইয়াৰ মে 2022ৰ ভিতৰত যিখিনি পেণ্ডিং ফাইলছ আছে, ৰাইট, ভেৰিয়াছ ডিপাৰ্টমেণ্টত পৰি থকা পেণ্ডিং ফাইলছখিনি যাতে ক্লিয়াৰ কৰা হয় তো তাৰ বাবে এটা মিছন লোৱা হৈছে আৰু সেই যিটো প্ৰজেক্ট তাক কোৱা হয় প্ৰজেক্ট সদ্ভাৱনা, ৰাইট। তো আচলতে কি এই যিটো প্ৰজেক্ট তাৰ অধীনত যিখিনি কমন পিপল যিখিনি চিভিলিয়ানে আচলতে কি হয় বিভিন্ন কম্বাৰচাম বা ডিফিকাল্টিছত পৰে, বাৰে বাৰে ভিজিট কৰি থাকিবলগীয়া হয় বিভিন্ন ক্ষেত্ৰত লাইক ছেক্ৰেটেৰিয়েটত। তো সেই ক্ষেত্ৰত তেওঁলোকে গ্ৰিভেন্স এড্ৰেছ কৰিব পাৰিব, তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব এটা ইউনিক ID, ৰাইট। দ্য চিটিজেন উইল বি প্ৰভাইডেড এ ইউনিক নাম্বাৰ টু ট্ৰেক দ্য প্ৰগ্ৰেছ। তো যিকোনো এটা কাম তেওঁলোকৰ কিমানখিনি আগবাঢ়িছে তেওঁলোকে তো কি কৰিব পাৰিব, এটা ইউনিক নাম্বাৰৰ সহায়ত তেওঁলোকে ট্ৰেক কৰিব পাৰিব তেওঁলোকৰ ৱৰ্ক প্ৰগ্ৰেছ, ৰাইট। তো যিদৰে আমি যদি অনলাইনত কিছু প্ৰডাক্ট আমি অৰ্ডাৰ দিওঁ তো আমি যিদৰে ট্ৰেক কৰিব পাৰোঁ লাইক তেনেকুৱা এটা ছিষ্টেম গঢ়ি তোলা হৈছে। দ্য প্ৰজেক্ট উইল ৰান ইন 2 phases. In the first phase, a window of 3 months will be given to the citizens for registration and quoting the file number or any reference of government notification regarding the old cases. তো প্ৰথম 3 মাহ যিটো হ'ব সেই 3 মাহটো ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব। তো আমাৰ যিবিলাক ওল্ড কেছেছ বা ওল্ড যিবিলাক আমাৰ ৱৰ্ক তো সেইবিলাকো ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হ'ব প্ৰথমতে 3 মাহ। আৰু শেষৰ যিটো 3 মাহ দ্য ছেকেণ্ড ফেজ, ইন দ্য ছেকেণ্ড ফেজ দ্য ডিপাৰ্টমেণ্ট কনচাৰ্ণ তো যিটো কনচাৰ্ণ ডিপাৰ্টমেণ্ট তেওঁলোকক সময় দিয়া হ'ব এই যিবিলাক ওল্ড কেছেছ বা যিবিলাক কাম থাকিব ছাবচিকুৱেণ্টলি ক্ল'জ দ্য ফাইল তো সেইখিনি কামখিনি কমপ্লিট কৰিবলৈ বাকী 3 মাহ দিয়া হ'ব। তো বাই মে 10, 2022 এই গোটেইখিনি কাম কৰিব বুলি অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই প্ৰজেক্ট সদ্ভাৱনা স্কিমৰ জৰিয়তে কৰিম বুলি তেখেতে সদৰি কৰিছিলে। তো দিছ ইজ এন এক্সাম্পল অফ গুড গভৰ্ণেন্স। তো এইটো যদি ফলপ্ৰসূ হয় ডেফিনেটলি ইট আইডিয়েল এক্সাম্পল হৈ থাকিব গোটেই ইণ্ডিয়াৰ কাৰণে। তো আমি আগবাঢ়িছোঁ আজি ছেশ্যনটিলৈকে। ইয়াত সোধা হৈছে কুৱেশ্যন নম্বৰ 1, ৰিচাৰ্চাৰ ফ্ৰম হুইচ ইউনিভাৰ্চিটি ডিজাইনছ ল' কষ্ট পৰ্টেবল হাই প্ৰেছাৰ অক্সিজেন জেনেৰেটৰ ফ্ৰম ৱাটাৰ। তো এটি ল' কষ্ট এটি বহুত কম মূল্যত পৰ্টেবল হাই প্ৰেছাৰ অক্সিজেন জেনেৰেটৰ ফ্ৰম ৱাটাৰ, গতিকে এটা পৰ্টেবল অৰ্থাৎ ইয়াক লৈ ফুৰিব পাৰি, ইয়াক সহজতে কেৰি কৰিব পাৰি, হাই প্ৰেছাৰ অক্সিজেন জেনেৰেটৰ ফ্ৰম ৱাটাৰ। তো ৱাটাৰৰ পৰা অক্সিজেন জেনেৰেট কৰিব। তো সেই ডিভাইচটো কোনটো ইউনিভাৰ্চিটিৰ ৰিচাৰ্চাৰবিলাকে ডেভেলপ কৰিছে সেইটো সোধা হৈছে, এণ্ড ইট ইজ অফ তেজপুৰ ইউনিভাৰ্চিটি, ৰাইট। তেজপুৰ ইউনিভাৰ্চিটিৰ কিছুমান ৰিচাৰ্চাৰে তো এনেকৈ তেওঁলোকে ল' কষ্ট এটি খুব কম খৰচত তেওঁলোকে কি কৰিছে পৰ্টেবল হাই প্ৰেছাৰ অক্সিজেন জেনেৰেটৰ। তো ইয়াত ৱাটাৰৰ পৰা অক্সিজেন জেনেৰেট কৰিব পাৰিব, আপোনালোকে ইমেজত দেখিছে। তো ইট ইজ বাই তেজপুৰ ইউনিভাৰ্চিটি স্কলাৰ্ছ, ৰাইট। Question number 2, which private group have taken the charge of লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তো যিটো আমাৰ গুৱাহাটী এয়াৰপৰ্ট তো এই এয়াৰপৰ্টটো গোটেই ইণ্ডিয়াৰ 6টা এয়াৰপৰ্টৰ ভিতৰত এটা হয় যিটো প্ৰাইভেটাইজেশ্যন কৰা হৈছে আৰু সেইটো বাই আদানী গ্ৰুপ, ৰাইট। ইট ইজ
it is handed over to Adani Group. তো আপোনালোকে চাব পাৰে ছটা ভিতৰত অসমৰ LGPI টো এটা হয় তো বাকি পাঁচটা কি হয় আপোনালোকে জানিলে কমেন্ট কৰিব কমেন্ট বক্সত আৰু আদাৰৱাইজ মই কমেন্টত আপোনালোকক পিন কৰি দিম ৰাইট Question number 3 The official mascot of FIFA Under-17 Women's World Cup 2020 was chosen from Meghalaya and it is গতিকে যেটো FIFA Under-17 Women's World Cup 2022 যেটো ইন্ডিয়াত অনুষ্ঠিত হ'ব তো hosting country will be India and যেটো venue হেতু venue তে এতিয়ালৈকে ডিসাইড হোৱা নাই to be decided তো হেই Under-17 Women's World Cup যেটো হ'ব তাত যেটো অফিচিয়াল মাস্কট তো হেতু মেঘালয়ৰ পৰা সিলেক্ট কৰা হৈছে আৰু হেতু কি হয় নিম্নলিখিত অপচন কেইটাৰ ভিতৰত and it is ইভা ৰাইট সো ইভা মানে কি হয় আচলতে এটো এটি খাসী ল্যাঙ্গুয়েজৰ পৰা ডিৰাইভ কৰা হয় আৰু ইয়াৰ ফুল অৰ্থ হৈছে এছিয়াটিক লায়ন্স ইন খাসী ল্যাঙ্গুয়েজ ৰাইট তো এছিয়াটিক লায়নেছ অৰ্থাৎ যিগৰাকী মেইন হান্টাৰ হয় এটা গ্ৰুপত লায়ন থাকিলে তো 10-15টা হান্টাৰ লায়নৰ ভিতৰত যেটো হান্টাৰ লায়ন হয় তাক লায়নিছ বুলি কোৱা হয় তো এই ইভা অৰ্থাৎ এছিয়াটিক লায়নিছ যাক আমি খাসী ল্যাঙ্গুয়েজত ইভা বুলি কওঁ এই এছিয়াটিক লায়নিছ হয় অফিচিয়াল মাস্কট অফ FIFA Under-17 Women's World Cup 2022 right তো ক্লাউডেড লিওপার্ড কি হয় ক্লাউডেড লিওপার্ড হয় মেঘালয়ের ন্যাশনাল অ্যানিমাল রিমেম্বার national হয় state animal of Meghalaya is clouded leopard right Question number 4 Which film has won the Best Indian Short Film Award in the second edition of Uruvatti International Film Festival? তো Uruvatti International Film Festival Best Indian Short Film Award পাবলৈ সক্ষম হোৱা নিম্নলিখিত ফিল্ম কেইখনৰ ভিতৰত কোনখন হয় and it is A Little Sunshine. A Little Sunshine is a film of Suman Dwara. তো Suman Dwara এখন মুভি হয় short film আৰু এইখন অসমৰ এখন short film হয় তো Best Indian Short Film Award পাবলৈ সক্ষম হয় Uruvatti International Film Festival. যেটো তামিলনাডু স্থিত হয় এই যেটো সংস্থা right Question number 5 The Upendranath Brahma Trust has decided to confer the 18th edition of Bodofa UN Brahma Soldier of Humanity Award 2021 to whom তো যেটো Bodofa UN Brahma Soldier of Humanity Award হেতু 2021 ৰ যেটো 18th edition হা হেতু কাক দিয়া হৈছে হেতু সোধা হৈছে and it is given to option number D Dr. Abhay Bank right Dr. Abhay Bank 2018 দিয়া হৈছিল যাদৱ পায়ং 2019 দিয়া হৈছিল বজেন্দ্ৰ কুমাৰ ব্ৰহ্মা 2020 দিয়া হৈছিল ৰমেশ চন্দ্ৰ ভাৰদ্বাজ and 2021 দিয়া হৈছে অভয় বেংক ৰাইট অভয় বেংক is from Maharashtra তো এইগৰাকী হয় তো তেখেত মহাৰাষ্ট্ৰৰ পৰা হয় তেখেত এগৰাকী ট্ৰাইবেল ৰাইট এক্টিভিষ্ট হয় তো তেখেতে বিভিন্ন ট্ৰাইবেল লোকৰ হকে তেখেতে কন্ট্ৰিবিউশন আগবঢ়াই আহিছে বিভিন্ন সময়ৰ পৰা হেলথ কেয়াৰ সিস্টেমৰ লগত জড়িত বিভিন্ন ৰিমোট অঞ্চলত তেখেতে সার্ভিস কৰিছে সার্ভিস দিছে তো সেইভাবে তেখেতক যেটো 2021 ৰ ইউএন ব্ৰহ্মা সোলজার অফ হিউম্যানিটি অ্যাওয়ার্ড প্ৰদান কৰা হৈছে তো হি ইজ ফ্ৰম Maharashtra right Question number 6 As per the announcement of Chief Minister of Assam in a meeting held with the officials of General Administration Department that is GAD which calendar to be used in official calendar of Assam তো এটো এতিয়ালৈকে অফিচিয়ালি এনাউন্স হৈছে ইয়াক কাৰ্যকাৰী এতিয়ালৈকে হয়তো কৰা নাই তো অফিচিয়াল ক্যালেন্ডাৰ বুলি ক'লে অসমৰ অফিচিয়াল ক্যালেন্ডাৰ যেটো হেতু নেশনাল ক্যালেন্ডাৰৰ লগত জড়িত একে হয় যেনে আমি জানো হেতু হৈছে আমাৰ গ্ৰিগৰিয়ান এণ্ড সাকা যেটো শকাব্দ বুলি আমি কওঁ শকাব্দ আৰু এটো গ্ৰিগৰিয়ানটো আপোনালোকে জানে যেটো আমাৰ ইংলিশ ক্যালেন্ডাৰ হয় তো এই দুটা ক্যালেন্ডাৰ হৈছে আমাৰ অফিচিয়াল ক্যালেন্ডাৰ আৰু ইয়াৰ লগত যেটো ভাস্কৰাব্দ ৰাইট এই ভাস্কৰাব্দ যেটো ক্যালেন্ডাৰ যেটো লুনি সোলাৰ অৰ্থাৎ ইয়াত সোলাৰ আৰু লুনাৰ অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰ দুটাৰ লগত জড়িত হয় তো বাকি জানে আমাৰ জিঅৰ্জিয়ানটো হয় চানৰ লগত জড়িত সোলাৰ আৰু আমাৰ যেটো শকাব্দ হেতু চন্দ্ৰৰ লগত জড়িত হয় পূৰ্ণিমা অমাৱস্যা অৰ্থাৎ এই শকাব্দ যেটো সাকা আমাৰ ক্যালেন্ডাৰ হয় হেতু সদায় মনত ৰাখিব লুনাৰ হয় কিন্তু আমাৰ যেটো গ্ৰিগৰিয়ান হয় হেতু সোলাৰ হয় কিন্তু যেটো ভাস্কৰাব্দ হেতু লুনি সোলাৰ অৰ্থাৎ lunar আৰু solar দুটা লগত জড়িত হয় তো বেসিক্যালি কুমাৰ ভাস্কৰ বৰ্মন was a ruler of Burman dynasty আপোনালোকে জানে অসমত Burman dynasty এগৰাকী successful ruler তো তেখেত 593 years ahead of Georgian calendar মনত ৰাখিব Gregorian calendar 593 years যদি প্লাস কৰি দিও আমি তেতিয়া ভাস্কৰাব্দ পাওঁ ৰাইট তো যেটো অফিশিয়ালি ডিক্লেয়াৰ কৰা হৈছে এতিয়ালৈকে যদিও কাৰ্যকৰী হোৱা নাই তো সেইভাবে মই ভাবিলো এটা ইম্পৰ্টেন্ট কারেন্ট অ্যাফেয়ার্স সেইভাবে কভার কৰিলো তো মনত ৰাখিব সাকা Gregorian and Bhaskaraabda these three will be the official calendar of Assam
Question number 7. Recently, Assam government decided to observe Anganwadi Day on which day of every month? গতিকে অংগনবাদী দিৱস হিচাপে প্ৰতি মাহতে পালন কৰা হ'ব যেটো অসম চৰকাৰে সদৰি কৰিছে আৰু সেইটো কোন তাৰিখত পালন কৰা হ'ব প্ৰতি মাহত and it will be in 10th of every month, right? 10 তাৰিখ প্ৰতি মাহৰ 10 তাৰিখে অংগনবাদী ডে হিচাপে পালন কৰা হ'ব Question number 8. Who has created a record and registered her name from Assam in India Books of Record by reading 162 words in just 30 seconds, right? তো অসমৰ এগৰাকী কন্যা যোনে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নাম গঢ়িবলৈ সক্ষম হয় তেখেতৰ এণ্ড চি ইজ মাইনা চুতীয়া ৰাইট মাইনা চুতীয়া তো তেখেত এগৰাকী পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট হয় তো তেখেতে এই ৰেকৰ্ডটি গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ নাম ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত ৰচিবলৈ সক্ষম হয় ৰাইট Question number 9. Which of the following nutritionist was named as Food Hero of India by the Center for Quality and Food Safety? That is CQFS, right? Center for Quality and Food Safety, যেটো দিল্লীৰ এটা সংস্থা হয় এটি অৰ্গেনাইজেশ্যন তো তেওঁলোকে ফুড হিৰো অফ ইণ্ডিয়া এটা উপাধি প্ৰদান কৰে এগৰাকী নিউট্ৰিচনিষ্ট তো তেখেত অসমৰ হয় এণ্ড হু ইজ সি এণ্ড সি ইজ ডক্টৰ বাসন্তী বৰুৱা ৰাইট ডক্টৰ বাসন্তী বৰুৱা তো ডক্টৰ বাসন্তী বৰুৱা এগৰাকী নিউট্ৰিচনিষ্ট হয় তো তেখেতে বিশেষকৈ ৰিডিউচিং চাইল্ড মেল নিউট্ৰিশ্যন ইন দ্য কাণ্ট্ৰি তো তেখেতৰ কণ্ট্ৰিবিউশ্যন এইটো হয় যে যিটো অভাৱজনিত ৰোগ বা অভাৱৰ ফলত হোৱা নিউট্ৰিশ্যনৰ অভাৱ যেটো তো সেইটো ক্ষেত্ৰত কণ্ট্ৰিবিউট কৰিছে অভাৱজনিত ৰোগ ৰোধ কৰিবলৈ অথবা মেল নিউট্ৰিশ্যন ৰোধ কৰিবলৈ A popular scholar and nutritionist from Assam has been conferred the Food Hero of India title for her exceptional contribution to reducing child malnutrition in the country, right? So, এগৰাকী হয় ডক্টৰ বাসন্তী বৰুৱা ফুড হিৰো অফ ইণ্ডিয়া ৰাইট তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধা হয় যিবিলাক বিশেষ নাম প্ৰদান কৰা হয় ফুড হিৰো অফ ইণ্ডিয়া ফৰেষ্টমেন অফ ইণ্ডিয়া বাৰ্ডমেন অফ ইণ্ডিয়া তো তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয় তো সেইভাবে এই কুৱেশ্যনটো কভাৰ কৰিছোঁ কুৱেশ্যন নম্বৰ 10 according to the satellite imagery report by Global Forest Watch তো এই গ্লোবেল ফৰেষ্ট ৱাচ বুলি যেটো সংস্থা তো তেওঁলোকৰ মতে any states accounted for how much of India's tree cover loss in the past 20 years from 2001 to 2020 তো 2001 পৰা 2020 লৈকে টোটাল এই 20টা বছৰত আসলতে গোটেই ইণ্ডিয়াৰ ভিতৰত কিমান ফৰেষ্ট ডিপ্লেট হৈছে কিমান ৰিডাকচন হৈছে আৰু তাৰে ভিতৰত এনি ষ্টেটছ অৰ্থাৎ এই নৰ্থ ইষ্টৰ পৰা কিমান পাৰ্চেন্ট ৰিডাকচন হৈছে সেইটো সোধা হৈছে তো গ্লোবেল ফৰেষ্ট ৱাচ এটি সংস্থা হয় তো তেওঁলোকে বেসিক্যালি স্যাটেলাইট ইমেজৰ সহায়ত ফৰেষ্ট ডিপ্লেশ্যন কিমান হয় সেইটো পাবলিশ কৰে আৰু তেওঁলোকে বিশেষকৈ 20 বছৰৰ মূৰে এই ৰিপৰ্ট পাবলিশ কৰে তো যেটো আমাৰ গোটেই ইণ্ডিয়াৰ ভিতৰত 76% যদি আমি চাও 76% নৰ্থ ইষ্ট states বিলাকৰ পৰা ডিপ্লেট হৈছে তো ইটস এ ভেৰি বিগ নাম্বাৰ আউট অফ 100 কেৱল নৰ্থ ইষ্টত 76% ভাবি যাওক তো 1/3 3/4 তো আমি যদি চাও 4 ভাগৰ 3 ভাগৰো বেছি তো 3/4 আমাৰ গোটেই নৰ্থ ইষ্টে কভাৰ কৰিছে আৰু তাতকৈ ইম্পৰ্টেন্ট এই যেটো 76% ইয়াৰে more than 60% ইন আসাম ৰাইট তো অসমত যথেষ্টখিনি ফৰেষ্ট ডিফৰেষ্ট্ৰেশন হৈছে ফৰেষ্ট ডিপ্লেট হৈছে যোৱা বিগত 20টা বছৰত আৰু সেইখিনি অৱশ্যে অস্বাভাৱিক হোৱাৰ কোনো কথাও নাই কাৰণ যেহেতু অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আসলতে আৰ্ম ফোৰ্স স্পেশাল পাৱাৰ এক্ট আছিলে বা তেনে ধৰণৰ ইনচাৰ্জেন্ট বহুত গ্ৰুপ আছিলে তো সেইভাবে আমাৰ যেটো ডেভেলপমেন্ট সেই ডেভেলপমেন্টটো বাকি সেন্ট্রাল স্টেটস বিলাকৰ তুলনাত নৰ্থ ইষ্টত কিছু মন্থৰ আছিলে তো সেইভাবে যোৱা 20টা বছৰত কিন্তু ডেভেলপমেন্ট বেছি দেখিবলৈ পোৱা গৈছে আৰু যেতিয়া ডেভেলপমেন্ট হয় মনত ৰাখিব তো ডেভেলপমেন্ট ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু এনভায়ৰনমেন্ট তো যেতিয়া ডেভেলপমেন্ট বাঢ়িব তেতিয়া এনভায়ৰনমেন্ট ডিপ্লেট হ'ব তো সেইটো আমি দেখিবলৈ পাইছে নেশনাল হাইৱে যেটো কনস্ট্ৰাক্ট হৈছে অসমত এণ্ড আসাম ইজ দ্য গেটওয়ে টু নৰ্থ ইষ্ট তো ডেফিনেটলি সেই ক্ষেত্ৰত অসমৰ প্ৰভাৱটো বেছি পৰে তো সেইভাবে এই যেটো 76% ইয়াৰো more than 60% অসমতে ডিপ্লেট হৈছে ফৰেষ্ট তো ইয়াত নেশনাল হাইৱেৰ কাৰণে বহুতখিনি হৈছে ইয়াৰ উপৰি বিভিন্ন কনস্ট্ৰাকচন হৈছে নিশ্চিতভাৱে ইয়াতে অবৈধ হৈছে যদিও কিন্তু ইয়াত কিছুমান বৈধ বা গভৰ্ণমেণ্টে নিজে কৰা ডিস্ট্ৰাকচন হৈছে ডিফৰেষ্ট্ৰেশন হৈছে তো 76% ডিস্ট্ৰাকচন for deforestation only northeastern পৰা হৈছে so which is a big number coming to the question number 11 it has been asked that who has been nominated from Guwahati as an official delegate to attend the meeting session of the United Nations Climate Change Conference that is COP26 it is Conference of Party 26 with observer status তো আমাৰ ইন্ডিয়া observer status আছিল তো COP26 ৰ মিটিং যেটো হৈছিল গ্লাসগো ইউনাইটেড কিংডম তো 31 অক্টোবৰ পৰা নৱেম্বৰ 12 লৈকে তো টোটাল 13 দিনে এই যেটো কনফারেন্স অফ পার্টি 26 হৈছিল তো তাত ইন্ডিয়াৰ পৰা এ গার্ল ওয়াজ ডেলিগেটেড
she was represented to attend the meeting, and she was from Assam, she was from Guwahati, and who was she? And she is Disha Sarkar, right? Disha Sarkar. তো দিশা চৰকাৰক আচলতে ডেলিগেটেড কৰা হৈছিলে, তো তেখেতক ৰিপ্ৰেজেণ্ট কৰিবলৈ দিয়া হৈছিলে COP26, যিটো ইউনাইটেড নেশ্যনছ ক্লাইমেট চেঞ্জ কনফাৰেন্স। তো ইয়াত বিভিন্ন এগ্ৰিমেণ্ট হয়, MOUs হয় ক্লাইমেট চেঞ্জ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত। তো ইয়াৰ বিষয়ে আপোনালোকে ডিটেইল ভিডিঅ' যদি বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। Question number 12. The Assam government has established Assam Right to Public Service web portal, and citizens can now conveniently apply for notified public services online through the web portal. So it has been established as per the act. So yate it would recently asalote Assam Right to Public Service web portal ati launch kora hoise aru heibabe ei question to loa hoise. To ei jetu Assam Right to Public Service jetu right to public service orthat ami olop agore alochona korisu je যেটো প্ৰজেক্ট সদ্ভাৱনা তাৰ অধীনত কি কৰিব পাৰিব এগৰাকী ব্যক্তিয়ে তেখেতৰ যিকোনো এটা কাম পেন্ডিং ডকুমেন্টস বা এটা ওয়ার্ক কিমান হৈ গৈছে কিমান প্ৰগ্ৰেছ হৈ আছে তো হেতু যেনেকৈ ট্ৰেক কৰিব পাৰিব। তো ঠিক একেদৰে এই যেটো আসাম ৰাইট টু পাব্লিক সাৰ্ভিস ওয়েব পোৰ্টেল ইয়াৰ জৰিয়তে কি কৰিব পাৰিব এজন সাধাৰণ লোকে তেখেতৰ কাম বা তেখেতৰ যিকোনো এটা ওয়ার্ক কিমান প্ৰগ্ৰেছ হৈছে তো তেখেতে এই ওয়েব পোৰ্টেলৰ সহায়ত চাব পাৰিব বা ইয়াত এপ্লাই কৰিব পাৰিব ইয়াৰ থ্ৰুতে। তো যেটো আসাম Right to Public Service Act 2012 2012 যেটো এক্ট ইয়াৰ অধীনত এস্টাবলিশ হৈছিল এই যেটো Right to Public Services আৰু যেটো এমেন্ড কৰা হৈছিল 2019 সো কারেক্ট আনসার ইজ অপশন নাম্বার A, Assam Right to Public Services Act of 2012, and it was amended in 2019, right? Question number 13. Who is known as architect of modern Assam for his contribution in the field of education, and he is also known as Singha Purush or Lion Man? তো এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিক আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম বুলি কোৱা হয় যেহেতু ৰিসেন্টলি তেখেতৰ বাৰ্থ এনিভাৰ্সাৰি গ'ল তো সেইভাবে এইটো কোৱেশ্চন লোৱা হৈছে and he is Radha Govinda Barua, right? Radha Govinda Barua, he is known as architect of modern Assam and also Singha Purush, Lion Man বুলি কোৱা হয়, সিংহ পুৰুষ বুলি কোৱা হয়। Radha Govinda Barua was the founder of Assam Tribune, right? Assam Tribune যিটো নিউজ পেপাৰ আমি এতিয়া পঢ়ো 1939 Assam Tribune, আগষ্ট মাহৰ 1939 Assam Tribune তেখেতে প্ৰথম produce কৰিছিলে। He was the founder of Assam Tribune. Question number 14. Assam's first Miyawaki forest project is launched at where? Miyawaki forest আচলতে আমি ইন ডিটেইল আলোচনা কৰিম Miyawaki forest কি হয় নেক্সট স্লাইডত। এটো কৰা হৈছিল আসাম ডাউনটাউন ইউনিভাৰ্সিটি ক্যাম্পাসত পানীখাইটি যেটো আসাম ডাউনটাউন ইউনিভাৰ্সিটি ক্যাম্পাস। তো ইয়াত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে যেটো আমাৰ Miyawaki forest। সো Miyawaki কি হয়নো আমি হেতু আলোচনা কৰিম। আচলতে আকিৰা মিয়াৱাকি যিগৰাকী এগৰাকী জাপানীজ বটানিষ্ট হয় তো জাপানৰ এগৰাকী উদ্ভিদ বিজ্ঞানী হয় তো তেখেত হৈছে আকিৰা মিয়াৱাকি আৰু তেখেতৰ নামেৰে এই যিটো মিয়াৱাকি মেথড এটো জৰিয়তে কি কৰা হয় ফৰেষ্ট ডেন্স কৰা হয় বা নেটিভ ফৰেষ্ট ইনক্ৰিজ কৰা হয়, ৰাইট? তো বেসিক্যালি এই যেটো টেকনিক হয় ইয়াৰ সহায়ত কি কৰা হয় আমাৰ এই ইমেজটো আপোনালোকে চালে গম পাব যে আচলতে কি হিচাপত প্ল্যান্ট বা আমি স্যাপলিংস কি হিচাপত আমি ৰুব লাগে কি হিচাপত আমি তাক denser বনাব পাৰো, right? 10 times faster and resulting plantation is 30 times denser, right? তো হেতু হৈছে মেইন অবজেক্টিভ আৰু ইয়াৰ স্টেপস বিলা হৈছে ইয়াত প্ৰথমতে যেটো সয়েল তাৰ টেক্সচাৰ বা তাৰ যেটো বায়োমাস তাৰ কোৱালিটি হেতু কোৱান্টিফাই কৰা হয় আৰু ইয়াৰ উপৰি সিলেক্ট ট্ৰি স্পেচিছ ফৰ প্লান্টেশন তো কেনেকুৱা ধৰণৰ স্পেচিছ আমি লগাব লাগে হেতু চোৱা হয় and plant the trees in a specific arrangement। তো এৰেঞ্জমেন্টটো বেসিক্যালি আমাৰ এনেকুৱা যেটো ক্যানোপি লেয়াৰ 100 ফিট বা তাতকৈ যিবিলাক ওখ গছ তো সেইবিলাকৰ সাইডত কি লোৱা হয় যেটো ট্ৰি লেয়াৰ তাৰ ওচৰত লগোৱা হয় যেটো নরমাল ট্ৰি যেটো লেয়াৰ তো হেনেকুৱা ট্ৰি লগোৱা হয় আৰু বাকি যিবিলাক গ্যাপ থাকে তাত মাজত সাব ট্ৰি লেয়াৰ আৰু তাৰ তলত কিছুমান শ্ৰাব লগোৱা হয় তো কোনো ঠাই যাতে মিস ইউজ নহয় তো এটা সিস্টেমেটিক ওয়েট এই ফৰেষ্টত গছ ৰোপণ কৰা হয়। তো এই যেটো মেথড তাক মিয়াৱাকি মেথড বুলি কোৱা হয় যেটো আমাৰ ৰিসেন্টলি ডাউনটাউন ইউনিভাৰ্সিটি যেটো পাইলট প্ৰজেক্ট হিচাপে স্টাৰ্ট কৰা হৈছে, ৰাইট? Question number 15. Recently, who has been awarded from Assam government's Lokopriya Gopinath Bordole Award for National Integration and National Contribution 2021? তো 2021 যেটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ এৱাৰ্ড হেতু কাক প্ৰদান কৰা হৈছে নিম্নলিখিত অপচন কেটাৰ ভিতৰত and he is M Venkaiah Naidu, Vice President of India, right? Recently Venkaiah Naidu অসমত ভিজিট কৰিছিল আৰু তেখেতে বিভিন্ন ইনগুৰেশন কৰিছে তো ইয়াৰ উপৰি তেখেতক যেটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ এৱাৰ্ড 2021 প্ৰদান কৰা হয়। তো আসলে এই যেটো বৰদলৈ এৱাৰ্ড ইয়াৰ কি ক্ৰাইটেৰিয়া আমি চাই লও এই এৱাৰ্ডটি
প্ৰদান কৰা হয় অসমৰ প্ৰথম চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈৰ নামেৰে আৰু ইয়াত বেসিক্যালি 5 লাখ টকা আৰু এটা সাইটেশন আৰু অংকবাস্তম থাকে আৰু এটো এটা বাইএনিয়েল অৰ্থাৎ দ্বিবাৰ্ষিকী 2 বছৰৰ মূৰে মূৰে প্ৰদান কৰা এটা এৱাৰ্ড যেটো 2021 ত পাবলৈ সক্ষম হয় ভেংকায়া নাইডু ৰাইট Question number 16. The Vice President of India recently inaugurated the Mahabahu Brahmaputra River Heritage Center at where in Assam, and it is at Borfukanor Tila, Hilok. Right? যেটো বৰফুকনৰ টিলা লাচিত বৰফুকনে 1671 চনত যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল তো এই বিশেষ টিলাটোৰ পৰা তেখেতে যুদ্ধৰ ৰণসিঙা বজাইছিল তেখেতে যুদ্ধৰ এলান কৰিছিল তো এই যেটো বৰফুকনৰ টিলা এটো more than 150 years old যেটো বাংলা তাত এই যেটো মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ সেন্টাৰ যেটো ইনগ্ৰেট কৰা হৈছে আৰু যেটো এম ভেংকায়া নাইডু ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া তো তেখেতে ইনগ্ৰেট কৰিছিল এটো আপোনালোকে দেখিছে টিলা উদ্ঘাটন কৰিছে এম ভেংকায়া নাইডু জগদীশ মুখী হিমন্ত বিশ্ব শৰ্মা তো তেওঁলোকে এই যেটো মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ সেন্টাৰ হেতু এই বিশেষ এই পাহাৰখন বৰফুকনৰ টিলা যত তো তাত এই বাংলাটো তেওঁলোকে উদ্ঘাটন কৰিছে তো ইয়াৰ বিষয়ে যদি আমি চাও 150 ইয়াৰ ওল্ড অলৰেডি মই কলো বাংলা এটা হয় গুৱাহাটীৰ তো এই যেটো বাংলা 17th century তো আহোমসকলে ইউজ কৰিছিলে আৰু বৰফুকনৰ টিলা অৰ্থাৎ বৰফুকন হিলক বুলি কোৱা হয় যেটো সাধাৰণ পাহাৰৰ যেটো টিলা তাক হিলক বুলি কোৱা হয় বৰফুকন was a post equivalent to the governor general created by Ahom king Pratap Singha তো এটা মনত ৰাখিব বৰফুকন পদবীটো প্ৰতাপ সিংহই ক্ৰিয়েট কৰা হয় যাৰ আহোম নাম হৈছে সুসেংফা ৰাজবাৰ হৈছে 1603 পৰা 1641 লৈকে তো এই যেটো মই অলৰেডি কলো 17 or 1671 যেটো কনফ্লিক্ট হৈছিল আহোম মোগলৰ মাজত তো তাত এই যেটো মান্দ্ৰাছাৰ বুলি জনা যায় সেই বিশেষ পাহাৰখন টিলাটো তো তাৰ পৰাই এই যুদ্ধ আৰম্ভ হৈছিল তো তাত তেখেতে এই যুদ্ধ লঞ্চ কৰিছিল যেটো চৰাইঘাট যুদ্ধ তো এইখিনি আছিল আজি ভিডিওটিত আই হোপ আপোনালোকে ভাল পালে যিখিনি ইম্পৰ্টেন্ট পৰীক্ষাত আহিবলগীয়া ধৰণৰ কোৱেশ্চনছ এইখিনি আমি আলোচনা কৰিছো বাকি আননেসেসাৰি যিবিলাক পলিটিক্যাল বা তেনেকুৱা আনুষংগিক কোৱেশ্চনছ আমি ইয়াত কভাৰ কৰা নাই অতি সোনকালে আমি নৱেম্বৰ 2021 ৰ ভিডিও লৈ আহি আছো অলৰেডি প্ৰসেস হৈ আছে তো 2-3 দিনৰ মূৰত এই ভিডিও আহিব আই হোপ আপোনালোকে আকোৱালি ল'ব ভিডিওটি যদি ভাল লাগিছে তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটি ক্লিক কৰিব যিকোনো ভিডিওৰ নটিফিকেশন আৰু আপডেটছ পাই থাকিবলৈ থ্যাংক ইউ ফৰ ওয়াচিং